সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? হাৰুণ তান্ত্ৰিক। আপুনি ক'ৰ পৰা আহিছে?
মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 এপ্ৰিল মাহৰ 20 তাৰিখত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰি আছিলোঁ দেৱী দেৱতাৰ পূজা, যোনটো আমাৰ সমাজত পৰম্পৰা হিচাপত কৰে। দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, লক্ষী পূজা। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰি আছিল? এইটো পৰম্পৰা হিচাপতে কৰি আছিলোঁ। আপোনাৰ পৰম্পৰাগত সেই ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সেইটো পৰম্পৰা হিচাপত কৰি বহুত লাভ পোৱা নাছিলোঁ আৰু বহুত দুখিত হৈ আছিলোঁ। কেতিয়াও মোৰ শান্তি নাছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? যেতিয়া মই নাম দাম লোৱাৰ আগতে মই লাভ পাইছোঁ। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজত অহাৰ আগতে লাভ পাইছোঁ। আপুনি যিহেতু ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেও আপুনি লাভ পাইছে, সেই লাভ আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ বুজাই কওক। হয়, মই লাভ পাইছোঁ। যেতিয়া মোৰ ইলেক্ট্ৰিক বিল আহিছিলে 12,820 টকা, তেতিয়া মোৰ বন্ধু এজনো মোৰ লগত আছিলে আৰু মোৰ তাত পইচা পাতি একেবাৰে নাছিলে। মই বহুত দুখিত ইলেক্ট্ৰিক বিল দিব নপৰাৰ কাৰণে। তাৰপাছত বাৰে বাৰে মানুহ অহাৰ কাৰণে ঘৰতো অশান্তি পালে। তেতিয়া মোক ক'লে ইলেক্ট্ৰিক বিলটো য'ৰ পৰা আনি পেলাই দি দিয়ক বুলি। তেতিয়া মোৰ তাত পইচা নাছিলে, মই কৰোঁ কি? তেতিয়া সিহঁতি মোক ক'লে, মোৰ বন্ধু আছিলে লগতে, বন্ধুৱে ক'লে ব'ল তাতে একবাৰ গৈ পেলাই চেক কৰোঁ। তেতিয়া আমি 12-13 জন আছিলোঁ তেনেকুৱা লাইনমেনকেইটা দায়িত্ব দিছিলে সিহঁতৰ লগত মই গ'লোঁ, চেক কৰিলোঁ। 12,820 টকা আছিলে মোৰ। তেতিয়া আকৌ 2 নম্বৰ দিনাখনো সিহঁতি আকৌ মোক মাতিলে, আকৌ লৈ গ'ল অফিচত। তাতেও চেক কৰিলে 12,820 টকাই আছিলে। 3 নম্বৰ দিনাখন মোৰ বন্ধু ক'লে যে ব'ল আৰু একবাৰ যাওঁ, চেক লিষ্টটো ওলাম। আকৌ এবাৰ ক'লে। তেতিয়া আমি সেই 12-13 জনেই আছিলোঁ। তেতিয়া ওলাওঁতে তাতে মোৰটো চাইছোঁ 380 টকা আছিল। তেতিয়া মোৰ বন্ধুৱে মোক ক'লে তোৰতো 12,820 টকা আছিলে, কেনেকুৱাকৈ 380 টকা আছে? তেতিয়া মই কৈছোঁ এইটো পৰমাত্মাই বিলখন ভৰি দিছে বুলি ক'লোঁ। কোন পৰমাত্মাৰ কথা কৈছে আপুনি? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ, গুৰু ৰূপত স্বয়ং পৰমাত্মাই হয়, আমি পৰমাত্মা মানো। আৰু যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে, প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে আপুনি তেখেতৰ পৰা ইমানখিনি লাভ পাইছে? আমাৰ বাগানত এটা ভকত আছিলে, গুৰুদেৱৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক দিছিলে। এইটো হ'ল 2014 চনত। যেতিয়া মোক জ্ঞান গংগা পুস্তক দিছে, তেতিয়া মই জ্ঞান গংগাখন পুস্তকখন পঢ়িলোঁ। তেতিয়া সি কৈছে কোন পৰমাত্মা এজনেই। তেতিয়া সি কৈছে, মই কৈছোঁ তাক বিৰোধ কৰিছোঁ মই। যেতিয়া গুৰুদেৱৰ কথাও কৈছে, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূলত ভক্তি দি আছে বুলি কৈছে। আৰু তাৰ শাস্ত্ৰ অনুকূলত ভক্তি কৰিলে কোনো দুখ কষ্ট নহয় বুলি কৈছে। আৰু জনম ডাইৰেক্ট মোক্ষ আছে বুলি কৈ আছে। তেতিয়া মই কৈছোঁ মোক্ষ দিব পাৰিব জানো? হয় পাৰিব বুলি কৈছে। তেতিয়া কৈছে শাস্ত্ৰ অনুকূলতে ভক্তি দি আছে। ভাবিলোঁ যে হয়, চাওঁ কিতাপখন পঢ়ি চাওঁ, পুস্তকখন পঢ়ি চাওঁ, পঢ়ি থকাটো কি আছে। ভাবিলোঁ মই জ্ঞান গংগা পুস্তকখন লৈ ল'লোঁ। তাক ক'লোঁ মূল্যটো কিবা দিব লাগে নেকি? সি কৈছে 20 টকা এটা দিলে হ'ব বুলি কৈছে। তেতিয়া এনে চাইছোঁ এইটোতো 20 টকা, এইটোতো মাৰ্কেটত যেনিবা 120 টকামান ল'ব, পুস্তকখন যে 20 টকা যে দি আছে কেলে? তেতিয়া ভগত আত্মাটো কৈছে যে এইটো আমাৰ সেৱা হয় বুলি কৈছে। পৰমাত্মাৰ জ্ঞানটো আমি প্ৰচাৰ কৰি আছোঁ বুলি ক'লে। ঠিকে আছে, ময়ো পঢ়ি চাওঁ। ময়ো দেৱী দেৱতাৰ পূজা বহুত কৰি আছিলোঁ। দুৰ্গা মাক মই সৰ্বশ্ৰেষ্ঠ বুলি মানি আছিলোঁ, মাতা দুৰ্গাক। তেতিয়া চাওঁ কিবা পঢ়ি চাওঁ বুলি ক'লোঁ। যেতিয়া মই পঢ়িলোঁ, তেতিয়া মোৰ তাত বাইবেলো আছিলে, বাইবেলো মিলালোঁ। তেতিয়া এজনৰ মোৰ ভাল চিনাকি এটা আছিলে লাইনত, সি তাত শ্ৰীমদ ভাগৱত গীতাও আছিলে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাও তাৰ লগত মিলিলে। তেতিয়া চালোঁ যে হয়, এইটো পূৰ্ণ পৰমাত্মাই হয় আৰু গুৰু ৰূপত স্বয়ং কবি চাহেবে আহিছে। তেতিয়া
যোনজন ভগতজী মোক দিছিলে পুস্তকখন সেই ভগতজীক মই আকৌ সুধিলোঁ যে এই কিবা সৎসংটো মানে টিভিত দিয়ে জানো তেতিয়া সি কৈছে সাধনা চেনেলত দিয়ে সন্ধিয়া 7:30 তেতিয়া ঠিকে আছে বুলি ক'লোঁ আৰু তেতিয়া সি আহি পেলাই চেনেলটোও লগাই দিলে সৎসংটোত যেতিয়া মই চাইছোঁ একটা শাস্ত্ৰ খুলি পেলাই আঙুলি দেখুৱাই কৈ আছে যে এইটো আপোনালোকৰ কিতাপ হয় এই দাস পঢ়াই আছে আপোনালোকে নিজে চাওক তেতিয়া মই গম পালোঁ যে যিমানো ধৰ্মগুৰু ইয়াত আছে সব নকলি হয় এইটোৱে অৰিজিনেল পূৰ্ণ পৰমাত্মা হয় আৰু গুৰু ৰূপত স্বয়ং পৰমাত্মা আহিছে বুলি মই গম পালোঁ আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে আৰু অন্য কিবা কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন বহুত লাভ পাইছোঁ যেতিয়া মই টমটমত গৈ আছিলোঁ মই নাম দীক্ষা লৈছিলোঁহে সেইটো সময়ত মাত্ৰ মোৰ প্ৰথম নাম 2 মাহমান হৈছিলে মোৰ আৰু মই কিবা গহপুৰ টাউনত গৈ আছিলোঁ আচানক মানে টমটমটো পাল্টি খাই গ'ল তাৰপাছত মোৰ তাত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ভৰি তেতিয়া সেই মানুহ কিবা টমটম মানুহজনটো মোক তাৰ পৰা টমটমত উঠালে মই উঠিব পৰা নাছিলোঁ সি মোক উঠাৰ পাছত মোক লৈ গ'ল মই বিশাল মাৰ্কেট একচুৱেলি মই বিশাল মাৰ্কেটে গৈ আছিলোঁ কিবা ছোৱালীৰ কাপোৰ চাপোৰ আনিবলৈ তেতিয়া মোক লগে লগে চিভিলত লৈ গ'ল যেতিয়া দেখুৱালে ডক্টৰক তো ডক্টৰে প্ৰতিশ্ৰুতি কৰি পেলাই মোক মানে পঠাই দিলে সৰু মৰু এক্সিডেণ্ট বুলি তেতিয়া মোক ঘৰত লৈ গ'ল মানুহজনটো তেতিয়া তাতে মাইকী মানুহটো মোক ক'লে যে নহয় এইটো এটা সৰু মৰু এক্সিডেণ্ট নহয় ব্লাডটো গৈ আছে তেতিয়া মোক লগে লগে তাৰ পৰা যোন মানুহজন এক্সিডেণ্ট কৰিছিলে তেখেতক লগে লগে মাতি পেলাই ক'লে যে এইটো সৰু মৰু এক্সিডেণ্ট নহয় আকৌ মোক চিভিলত লৈ গ'ল তাৰ পৰা তেতিয়া আমাৰ যোনটো বাগান মেডিকেল আছে তাত মোক একচেপ্ট নকৰাৰ কাৰণে মোক লগে লগে আৰু চিভিলত লৈ গ'ল চিভিলত লোৱাৰ ডক্টৰটো বেলেগ আছিলে ডক্টৰটো চাই পেলাই লগে লগে মোক জেকেট পঠাই দিলে বিশ্বনাথ চাৰিআলি তাত মই যেনেকুৱা গ'লোঁ বিশ্বনাথ চাৰিআলি তেতিয়া তাত মোৰ ট্ৰিটমেণ্ট কৰিলে ৰাতি তেতিয়া লগতে ভগত আত্মাও গৈছিলে তেতিয়া সিহঁতি ৰাতি গুচি আহিলে মই তাত থাকি গ'লোঁ 3 দিনমান তাত হৈ আছিলে মোৰ তেতিয়া মোক মানে ভৰিটো পুৰা বেণ্ডেজ কৰি দিলে কমপ্লিট ফুলকৈ তাৰপাছত 3 দিনৰ পাছত খুলিছে মোৰ তাতে তেতিয়া জেকেট মেডিকেলতে মোৰ ভৰিটো গেলি গৈছিলে গেলি যোৱা তাত ট্ৰিটমেণ্ট অলপ কৰিলোঁ তাত ট্ৰিটমেণ্টটো হ'ল তাৰ পৰা মোক ছুটি দি দিলে তেতিয়া মই ঘৰত আহিলোঁ তেতিয়া আকৌ মোক চেকআপত মাতিলে তাতে এসপ্তাহমান তেনেকুৱা দৌৰালে ভৰিটো মোৰ গেলি গ'ল তেতিয়া বাগান মেডিকেল ৰাখিলে তেতিয়া মই বেলেগ ডক্টৰ ধৰিলোঁ ডক্টৰটো ভৰিটো চাই পেলাই ক'লে যে ভৰিটো গেলি গ'ল এইটো কাটিব লাগে বুলি ক'লে তেতিয়া মাইকী মানুহটোক ক'লে মোক ডাইৰেক্ট কোৱা নাই ডক্টৰে তেতিয়া মাইকী মানুহটো কান্দিছে পুৰা যে এইটোতো হ'ব নোৱাৰে বুলি কৈছে তেতিয়া মোক সুধিছে যে ডক্টৰটো এনেকুৱা কৈ আছে তেতিয়া ক'লৈছোঁ মইতো নাম দীক্ষা লৈছোঁ আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে কৈছে নিজে যে যোনে শাস্ত্ৰ অনুকূলত ভক্তি কৰি আছে মই কেঞ্চাৰৰ বাপো ঠিক কৰিম বুলি কৈছে আৰু এক্সিডেণ্টনো কি বুলি কৈছে তেতিয়া মই সেইটোৱে মানে মাইকী মানুহক ক'লোঁ বেটা ভক্তি কৰিব কৈছে তেতিয়া মই তাত আকৌ আৰু এটা ডক্টৰ তাত ল'লোঁ তাতে তেনেকুৱা বুলি ক'লে যে ভৰিটো কাটিব লাগে বুলি ক'লে তেতিয়া যোনটো মই বাগান মেডিকেলত আছিলোঁ ডক্টৰে যেতিয়া আহিছিলে মোক চাবলৈ ভৰিখন চালে তেতিয়া কৈছে যে এইটোতো একচুৱেলি ভৰি কাটিব লাগে কেঞ্চাৰ হৈ যাব বুলি ক'লে তেতিয়া তাত মোক কান্দি মই মানে পৰমাত্মাক গুহাৰিলোঁ মোৰ গুৰুদেৱক মই পৰমাত্মা বুলি ভাবোঁ তেতিয়া যেতিয়া প্ৰাৰ্থনা লগা হ'ল গুৰুদেৱৰ তাৰ পৰা আদেশ আহিছে বেটা ভক্তি কৰ একো নহ'ব মই আছোঁ বুলি ক'লে তেতিয়া মোৰ ভৰিটো ভাল হৈ গ'ল এইটো ছাৰ আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি দুৰ্ঘটনাত ভৰিখন কষ্ট পাইছিলে ডক্টৰে কৈছিল যে আপোনাৰ ভৰিখন কাটিব লগা হ'ব আৰু কাটিবৰ কাৰণে নিৰ্দেশ দিছিলে তেনে ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ ছাৰ কি ভক্তি বিধি দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যাৰ দ্বাৰা নেকি আপোনাৰ এই কাটিব লগা ভৰিখন অসুস্থ হৈ পৰিল গুৰুদেৱত যেতিয়া নাম দীক্ষা লৈছোঁ মই যোনটো নামটো দিছে সেইটো নাম ইমান পাৱাৰফুল নাম শাস্ত্ৰ অনুকূলত দিছে আৰু সেইটো নামত যদি সুমৰণ কৰিলে মই মাত্ৰ 4 মাহ সুমৰণ কৰিছোঁ জগতগুৰু সন্ত ৰামপালজী মহাৰাজ যোনটো নামটো দিছে সেইটো নামত ইমান শক্তি আছে জপ কৰিলে
যিমানো ডাঙৰ বেমাৰ হওক খতম হৈ যাব। আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বিভিন্ন গুৰু আছে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ? পাৰ্থক্য এইটো আছে, সন্ত ৰামপালজী মহাৰাজ যোনটো ভক্তি কৈ আছে চব শাস্ত্ৰ অনুকূলত, আৰু যিমানো ধৰ্মগুৰু আছে কোনো শাস্ত্ৰত কোনো প্ৰমাণ নাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও আপুনি জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰিও নাম দীক্ষা নোলোৱাৰ আগতে উপকৃত হৈছে। এই ক্ষেত্ৰত ছাৰ আপুনি যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? একচুৱেলি মই বাৰ্তা দিব নোৱাৰোঁ, মই চিৰিফ হাত জোৰি প্ৰাৰ্থনা কৰিব পাৰিম যাতে মই যেনেকুৱা আগত পৰম্পৰা হিচাপত দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা, গণেশ পূজা যিমান পূজা আছিলে মই কৰি আছিলোঁ, মই লাভ পোৱা নাছিলোঁ। তেনেকৈ যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহিলোঁ তেতিয়া মই লাভ পালোঁ। আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক জীৱনৰ সুকম্পদ পঢ়ি পেলাই জ্ঞানটো মিলক, আৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহি পেলাই নাম দীক্ষা লওক, যাতে মোৰ নিচিনা আপোনালোকেও লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো একেবাৰে সহজ, আৰু মানুহবিলাক যিমানো আছে শিক্ষিত সমাজ হয়, চবৰ হাতত মোবাইল থাকে, বিভিন্ন ধৰণৰ প্লেটফৰ্মত গৈ সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰক, তাৰ তলত সৎসং আহিব, সৎসঙৰ তলত নাম্বাৰ থাকিব, নাম্বাৰত গৈ পেলাই কল কৰি পেলাই বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎসাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। तो क्या कहते हैं, मारी गौ शब्द के तीरम ऐसे होते मोहम्मद पीरम, और शब्द फेर जवाई ऐसे पीर मोहम्मद भाई, जिन्होंने अंसार रखा गोसत नहीं बाख्या ऐसे पीर मोहम्मद भाई। এতিয়া কি কোৱা হৈছে যে যেতিয়া সেই গাই জীৱিত কৰিলে, পৰমাত্মা তাত জিন্দা মহাত্মাৰ ওপৰত গৈছিল, কৈছে মই আকৌ সেই গাই জীৱিত কৰিছো, কিন্তু তাতে মোক পৰমাত্মাই কৈ আছে হজৰত মহম্মদৰ বাহিৰে আন কোনেও দেখা পোৱা নাছিলে, মই সেই জীৱিত কৰিছো। আৰু দৰ্শকে ভাবিলে যে হজৰত মহম্মদ দেৱে জীয়াই তুলিছে, কিন্তু হজৰত মহম্মদ দেৱে গম পাই গৈছিল যে এয়া মোৰ শক্তিৰ বাহিৰে। তেন্তে কি কোৱা হৈছে, কবিৰ চাহেবেও কৈছে, নবী মোহাম্মদ নমস্কাৰ হে राम रसूल कहाया, 1,80,000 को सौगंध जिन नहीं कर चलाया। अरस कुर्स पर अल्लाह तकत है और उसके कुर्स पर অৰ্শৰ কুৰশত অৰ্থাৎ অন্তিম সীমাত আল্লাহ বহি আছে, অৰ্শ কুৰশত আল্লাহ বহি আছে, সেই পৰমাত্মাৰ সিংহাসন আছে। খালিক বেন নিখালি, সেই পৰমাত্মাৰ দৃষ্টিৰ পৰা কোনো জীৱ বাহিৰত নাই। আৰু वो पैगंबर पाक पुरुष साहिब के अब्दाली, কোৱা হৈছে সেই মহাত্মা যি পয়গম্বৰ আছিল হজৰত মহম্মদৰ দৰে, তেওঁ এজন পুণ্যাত্মা আছিলে, পাক আত্মা আছিলে, পবিত্ৰ আত্মা আছিলে, আৰু পৰমাত্মাৰ কৃপা পাত্ৰ আছিল। আকৌ কৈছে যে अर्श कुर्स पर अल्लाह तकत है, खालिक बिन निखाली, वह पैगंबर पाक पुरुष साहिब के अब्दाली। और 1,80,000 को सौगंध जिन ही कर चलाया। হজৰত মহম্মদ দেৱৰ সেই সময়ত যেতিয়া তেওঁৰ মৃত্যু হ'ল, 1,80,000
তেওঁৰ অনুগামী আছিল। গতিকে ইয়াত এয়া প্ৰমাণ কৰিব বিচাৰিছে যে সেই পুণ্যাত্মাসকলে মুছলমানসকলে কেতিয়াও মাংস খোৱা নাছিল। আৰু আজি তোমালোকে এনেকুৱা কৰিছা যে মাংস নাখালে মুছলমান নহয়। এয়া আচৰিত কথা। এতিয়া এই মুছলমান ধৰ্ম উত্থানৰ প্ৰায় 1400 বৰ্ষ হৈ গ'ল। গতিকে ইয়াত বেয়া স্থান পোৱাটো একেবাৰে স্বাভাৱিক কথা। এতিয়া এই শিখ ধৰ্ম এওঁলোকৰ প্ৰায় 500 বছৰ হৈছে, 450 বছৰ শিখ ধৰ্মৰ উত্থানৰ। এনেতো এই কবিৰ চাহেবদেৱৰ পেৰেলেল নানক চাহেবদেৱ সমান্তৰাল আছিল। তেওঁৰ সমান্তৰাল হ'ল যেতিয়া 600 বছৰ ধৰি লোৱা। আৰু এতিয়া ইয়াত শিখ ধৰ্মত এনেকৈ মাংস খায় যেনেকৈ গাজৰ মূলা খোৱা হয়। আৰু এওঁলোকেও কিছুদিনত ক'ব যে আমাৰ গুৰুদেৱেও খাইছিলে। তেওঁ মহাপুৰুষ এনেকুৱা আছিল, তেওঁ চোৱাও নাছিলে মাছ মাংস ইত্যাদি। তেওঁৰ বাবেতো বহুত বিষতুল্য আছিল। আৰু নিজৰ ভক্তক তেওঁ শিখ ধৰ্মৰ গুৰুৱে কেতিয়াও এলাও কৰা নাছিলে। আৰু এতিয়া চাওক তাত কিমান বজ্ৰপাত হ'ল। গতিকে পুণ্যাত্মাসকল, এই প্ৰকাৰে এই মুছলমান ধৰ্মৰ মাজত মাংস খোৱাৰ যি পৰম্পৰা আছে এয়া একেবাৰে ভুল। আমাৰ সন্তানক যদি কোনোবাই মাৰিবলৈ ধৰে তেন্তে আমাৰ কেনেকুৱা লাগিব। সেয়েহে পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে ভাই মাংস খোৱাটো মহাপাপ। গৰীবদাস চাহেবদেৱে তেওঁৰে দ্বাৰা দিয়া হোৱা জ্ঞানক আগলৈ নিজৰ অমৃত বাণীত চিত্ৰিত কৰিছে। नहीं है दारम दारा वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा वहाँ तो नहीं है दारम दारा। उस दरगाह में धर्म राय है, उस दरगाह में एक धर्म राज है, न्यायाधीश है, लेखा लेगा सारा, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। मुल्ला को के बंग सुनावे, मुल्ला को के बंग सुनावे, ना बैरा करतारा, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो 300 रोजे खून करत हो, 300 रोजे खून करत हो, क्यों कर हो दीदारा, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। मूल गवाए चले हो काजी, मूल गवाए चले हो काजी, भर लिया घोर अंगारा, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। भौजल बूढ़ गए हो भाई, भौजल डूब गए हो भाई, थारा कीजिएगा मुँह काला, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। वेद पढ़े पर भेद न जाने, वेद पढ़े पर भेद न जाने, ये बातें पुराण 18, वहाँ तो नहीं है दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। এতিয়া কবিৰ পৰমেশ্বৰদেৱে মুছলমানসকলৰ মোল্লা আৰু কাজীসকলক বুজাই আছে যে তোমালোকে যি মাৰ্গত চলি আছা এয়া আমাৰ সদগ্ৰন্থৰ বিপৰীত। এতিয়া হিন্দুসকলৰ পাণ্ডা ব্ৰাহ্মণসকলক ধমক দি আছে, বুজাই আছে। वेद पढ़े पर भेद न जाने, वेद पढ़े पर भेद न जाने, ये बातें पुराण 18, वहाँ तो नहीं हो दारम दारा, नहीं है दारम दारा, वहाँ तो नहीं है दारम दारा। जड़ को अंधरा पान खवावे, শিলৰ মূৰ্তিৰ আগত ফুল পাত অৰ্পণ কৰে,
तुलसी पातो जड़ को अंधरा पान खवावे और भूल गया सृजनहारा, वहां तो नहीं है दारमदार, नहीं है दारमदार, वहां तो नहीं है दारमदार। उजड़ खेड़े बहुत बसाए, उजड़ खेड़े बहुत बसाए, वहां बकरा झोटा मारा, वहां तो नहीं है दारमदार, नहीं है दारमदार, वहां तो नहीं है दारमदार। जाको तो तुम मुक्ति कहते हो, जाको तो तुम मुक्ति कहते हो, सो है कच्चे बारा, वहां तो नहीं है दारमदार। मांस मछलियां खाते पांडे, मांस मछलियां खाते पांडे, किस विधर है अचार, वहां तो नहीं है दारमदार, नहीं है दारमदार, वहां तो नहीं है दारमदार। सौ जजमान नरक में चले, सौ जजमान नरक में चले, डूबे सौ परिवार, वहां तो नहीं है दारमदार, नहीं है दारमदार, वहां तो नहीं है दारमदार। छाती तोड़े हने जम करे, छाती तोड़े हने जम करे, वहां लग गए जम का लारा, वहां तो नहीं है दारमदार, नहीं है दारमदार, वहां तो नहीं है दारमदार। दास गरीब कहे बे पाजी, दास गरीब कहे बे काजी, ना कहीं वार न पारा, वहां तो नहीं है दारमदार। এতিয়া পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে বুজাইছিলে, কৈছিলে, সেই চিত্ৰণ এজ ইট ইজ গৰীব দাস দেৱে নিজৰ লেংগুৱেজত বাণীত লিখিছে। হিন্দুসকলক কৈছিলে যে তোমালোকে বেদ পঢ়া, কিন্তু বেদত এনেকুৱা কতো বৰ্ণনা নাই, এনেকুৱা কতো উল্লেখ নাই যে তোমালোকে যিবোৰ সাধনা কৰা, কোৱা হৈছে জৰা বস্তুৰ মূৰ্তি বনাইছে, তাৰ পূজা কৰিছে, ভগৱানক পাহৰি পেলাইছে, আৰু সেই পৰমাত্মাৰ ৰাজসভাত অৰ্থাৎ ধৰ্ম ৰাজদেৱৰ ৰাজসভাত যেতিয়া তোমালোক যাবা, তাতে ন্যায়াধীশ বহি আছে, ধৰ্মৰাজ, ইয়াৰ ন্যায়াধীশকে ধৰ্মৰাজ কোৱা হয়, যি কালৰ ন্যায়াধীশ। তেন্তে কি কয়, তোমাৰ গোটেই হিচাপ ল'ব, একাউণ্ট ল'ব, আৰু তাতে একো ইয়াত তুমি যি নিজৰ মনে বিচৰা ধৰণে সাধনা কৰি আছা, ইয়াৰ জৰিয়তে তাতে আপুনি কোনো ৰেহাই নাপায়। সেইকাৰণে সৎ সাধনা কৰক আৰু নিজৰ, নহলে কৈছে ছাতি তোড়ে আনে জম কিংকৰে, জমৰ দূতে তাত তোমাক বৰ বেয়াকৈ পিটিব। লাগে জমকালাৰা কোৱা হয়, তাতে জমৰ দূতে বৰ বেয়াকৈ মাৰে, কৰবাত পিতে, কৰবাত মাৰে, কিয়নো সূক্ষ্ম শৰীৰত প্ৰাণীৰ মৃত্যু নহয়, তেওঁলোকৰ মাৰেৰে, কিন্তু বিষ বহুত হয়, কষ্ট বহুত হয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া দুই সৎগ্ৰন্থই মিলি পৰমাত্মাক সাকাৰ সিদ্ধ কৰিছে। এতিয়া যেনেকৈ এখন পবিত্ৰ সৎগ্ৰন্থ গুৰু গ্ৰন্থ চাহেব, পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰমেক্ষৰ ব্ৰহ্ম, কবিৰ দেৱ, কবিৰ চাহেব, সেই কাশীৰ ধানক শিপিনী নানক চাহেব দেৱক, কাৰণ আদৰণীয় নানক চাহেব দেৱ প্ৰথমতে হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰিছিলে, আৰু শ্ৰী কালুৰাম মেহতা খত্ৰীৰ ঘৰত জন্মিছিলে, আৰু ব্ৰজলাল পাণ্ডেৰ পৰা নানক চাহেব দেৱে গীতা পঢ়িছিলে, আৰু সেই আধাৰেৰে তেওঁ ভগৱানৰ যেনেকুৱা জ্ঞান তেওঁ শুনিছিলে তাকেই ফাইনেল মানিছিলে।
গতিকে পৰমেশ্বৰ কবীৰদেৱে যেতিয়া নানক চাহেবদেৱ চুলতানপুৰ চহৰত নিজৰ ভনীয়েক নানকীৰ ঘৰত তাত থাকিছিলে আৰু তেওঁৰ অৰ্থাৎ ভনীজোৱায়ে যাৰ চুলতানপুৰ চহৰৰ নবাবৰ সৈতে ভাল চিনা পৰিচয় আছিল, তাতে তেওঁ অধিকাৰী আছিল। গতিকে তেওঁ এই নানক চাহেবদেৱক তাতে চাকৰিত লগাইছিল মোদী খাজানাত। গতিকে সদায় তাতে চুলতানপুৰ চহৰৰ কাষেৰে এখন বেই নদী বৈছিল। গৰমৰ দিন আছিল, সদায় গা ধুবলৈ নানকদেৱ আৰু অন্য গাঁওবাসী সেই নদীত গা ধুবলৈ গৈছিলে। তাতে পৰমেশ্বৰ কবীৰদেৱে লগ পাইছিল জীৱিত মহাত্মাৰ ৰূপত। কাশীত অন্তৰ্ধান হৈ তাত প্ৰকট হৈছিলে লাহোৰত। এতিয়া পাকিস্তান হৈছে, আগত হিন্দুস্তানেই আছিল গোটেই। তাতে চুলতানপুৰত গৈ প্ৰকট হৈছিল। তাতে বহি এজন জীৱিত মহাত্মাৰ ৰূপত তেওঁৰ সৈতে বাৰ্তালাপ কৰিলে। বহুত ভগত তাতে গা ধুবলৈ গৈছিলে, তেওঁলোকে বহি শুনি আছিলে। নানক চাহেবদেৱক বহু প্ৰশ্ন উত্তৰ কৰিছিলে। পাছত নানক চাহেবদেৱে যেতিয়াই গা ধুবলৈ ডুব মাৰিলে, পৰমাত্মাই তেওঁক অন্তৰ্ধান কৰিলে আৰু সচখণ্ড লৈ গ'ল। তাতে দৰ্শকসকল যিসকলে গা ধুবলৈ গৈছিল, তেওঁলোকে ভাবিলে নানকদেৱ ঢুকাল, ডুবি গ'ল। আৰু চাৰিওফালে হাহাকাৰ লাগি গ'ল। জালুৱাই জাল পেলালে, নবাবেও তাত সকলো চাকৰক পঠালে, জালুৱৈক মতা হ'ল জাল লৈ। এতিয়া এওঁলোকে বিচাৰি আছে ডাউন ষ্ট্ৰীমত আৰু ভগৱানে লৈ গ'ল আপষ্ট্ৰীমত। ওপৰত যিফালৰ পৰা পানী আহি আছিল, বহুত দূৰ দূৰলৈ বিচৰাৰ পিছত সকলোৱে কৈ দিলে যে তেওঁ মৰি গ'ল, ডুবি গ'ল নদীত। আৰু নানক চাহেবদেৱক পৰমাত্মাই সচখণ্ডলৈ লৈ গ'ল। তৃতীয় দিনা উভতাই পঠালে। তৃতীয় দিনা নানক চাহেবদেৱক সেই বেই নদীৰ পাৰত ৰাতিপুৱাই দেখি সকলোৰে আনন্দৰ সীমা নাথাকিল। আৰু নানক চাহেবদেৱ উভতি আহিলে, মোদী খানালৈ গ'ল আৰু গোটেই খাজনা বিলাই দিলে। তোমালোকৰ আগলৈ গণনা কৰা নাই, কাৰণ গম পাই গ'ল এইবোৰ সকলো মিছা। গতিকে খাজানা খালী কৰি গৈ বহিল এজন জীৱিত মহাত্মা ৰূপ ধাৰণ কৰি শ্মশান ঘাটত। বৈৰাগ হৈ গ'ল তেওঁৰ। বেলেগৰ পৰা নবাবে গম পালে যে আপোনাৰ সেৱকে আপোনাৰ মোদীখানাক শেষ কৰি দিছে, বিলাই দিছে। তেতিয়া গোটেই একাউণ্ট কৰা হ'ল। আৰু জয়ৰাম নাম আছিল তেওঁৰ, জয়ৰাম দেৱ নাম আছিল তেওঁৰ ভিনীয়েকৰ, নানকদেৱৰ ভিনীয়েকৰ। তেওঁক মাতি অনা হ'ল যে তোমাৰ কথা ভাবি আমি তেওঁক ৰাখিছিলোঁ, কিবা কম হ'লে তোমাৰ পৰা ল'ম। নবাবে কৈ দিলে জয়ৰাম দেৱক, তেওঁ এওঁৰ সাক্ষী আছিল, অৰ্থাৎ জমানত আছিল। যেতিয়া গোটেই হিচাপ কৰা হ'ল, তেতিয়া নানক চাহেবদেৱৰ 760 টকা আৰু নবাবৰ ফালে বেছি ওলাল। তেতিয়াৰ সময়ৰ 760 টকা আজিৰ দিনৰ 7,60,000 হ'ব। এয়া মানি লোৱা 600 বছৰ আগত। তেতিয়া নবাবে বাৰ্তা পঠালে, তেওঁক মতা হ'ল যে আপুনি আপোনাৰ 760 টকা লৈ লওক আৰু আকৌ চাকৰিত যোগদান কৰক। তেতিয়া নানক চাহেবদেৱে ক'লে, এতিয়াতো মই সেই সঁচা চৰকাৰৰ চাকৰি কৰিম, ইয়াৰ চৰকাৰৰ চাকৰি মই নকৰোঁ। তেতিয়া তেওঁ সুধিলে যে কোন সঁচা চৰকাৰ? সেই পৰম পিতা সৎপুৰুষ, অকাল পুৰুষ, সেই পৰমাত্মাৰ চাকৰি কৰিম, তেখেতে আদেশ কৰিছে। তেখেতে আপোনাক কেতিয়া আদেশ কৰিছে? যে তেখেতে মোক বেই নদীত ডুবি যোৱাৰ বাহানা কৰি সচখণ্ডলৈ নিছিলে আৰু তেখেতক মই বিচাৰিম, তেওঁ পৃথিৱীলৈ আহিছে। প্ৰথম উদাসীন যাত্ৰাত নানক চাহেবদেৱ বেনাৰসীত গ'ল, কাশীত। কাৰণ বাৰ্তাৰ সময়ত পৰমেশ্বৰে কৈছিলে আৰু ওপৰত সচখণ্ডতো কৈছিলে যে মই কাশীত বেনাৰসীত শিপিনী ধানকৰ কাম কৰোঁ আৰু তালৈ আহি যাবা, তোমাক সৎনাম দিম। তেতিয়া নানক চাহেবদেৱ তাতে গৈ পালে, দেখিলে যিজনে সৎলোকলৈ লৈ গৈছিল সেই প্ৰভু, সেই ৰূপত সেই পৰমাত্মাই শিপিনী ধানকৰ কাম কৰি আছে, পীড়াত বহি কাপোৰ বৈ আছে। তেতিয়া নানক চাহেবদেৱে নিজ চকুৰে দেখি কৈছিলে, भाई सूरत मुल्क की वेश, ए ठगवाड़ा ठगी देश, खरा सियाणा भोता बार, ये धानक रूप रहा करतार। अब वो धानक रूप रहा करतार
এতিয়া তাতে সকলোৱে কৈ আছে, আত্মাৰে কান্দি আছে, মাতি আছে যে আহা লোকসকল চোৱা, এয়া শিপিনীৰ ওপৰত বহি আছে, এওঁ ভগৱান, এওঁ সৎপুৰুষ, সচখণ্ডলৈ মোক লৈ গৈছিল। এতিয়া পৰমাত্মাই জানিছিলে যে এই সৰল ব্যক্তিজনৰ কথা কোনেও নামানে। अब क्या बताते हैं, जो देखेगा मेरे धाम को सो जानत है मुझ, कह कबीर तो से कहूँ सुन गायत्री गुज। যে যিয়ে মোৰ সৎলোক, ওপৰৰ লোক, সম্পূৰ্ণ সংসাৰৰ সঞ্চালক ৰূপত মোক দেখিব, তেওঁ মোক ভগৱান মানিব আৰু আনেতো ঠাট্টা কৰিব। তেন্তে এই যি বাণী, নানক চাহেবদেৱৰ বাণী, एक स्वान दुई स्वानी नाल बलकई बुकाई सदा बियाल भाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाना बोता वारिय धानक रूप रहा करता। এই ২৪ নম্বৰ পৃষ্ঠাত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ অংকিত আছে যে ধানক ৰূপ ৰেহা কৰ্তাৰ। গতিকে পুণ্যাত্মাসকল, এই তিনি পবিত্ৰ ধৰ্মৰ পবিত্ৰ সৎগ্ৰন্থই এয়া সিদ্ধ কৰি দিছে যে কবীৰ ইজ গড, আৰু তেওঁ সাকাৰ মনুষ্য সদৃশ সচখণ্ড সৎ লোকত থাকে। আৰু পবিত্ৰ বেদে এয়াই সিদ্ধ কৰিছে। এতিয়া দেখুৱাম, এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ ৯, সূক্ত নম্বৰ ৮৬। ঋগ্বেদ মণ্ডল নম্বৰ ৯ আৰু ৯ আৰু ১০ এয়া কৰিছে মহৰ্ষি দয়ানন্দ সৰস্বতী। প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা। মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। ইয়াত ফোন আৰু ফেক্স নম্বৰ আছে। ঋগ্বেদ আৰ্য ভাষা ভাষ্য মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, ১৫১০ পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এয়াই এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ। ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ ৯, সূক্ত নম্বৰ ৮৬ আৰু মন্ত্ৰ নম্বৰ ২৬। যজ্ঞ কৰোতা যজমানসকল অৰ্থাৎ ভগতৰ বাবে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, কৰোতা যজমান অৰ্থাৎ ভগতৰ বাবে পৰমাত্মা, পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনি খণ্ডন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপ সৰল কৰি, কাৰণ পৰমাত্মাৰ সৎলোকত ইমান উজ্জ্বলতা আছে। এটা নোমৰ গুৰিৰ শোভা কোটি চন্দ্ৰ মিলাই দিয়া, কোটি সূৰ্য মিলাই দিয়া, যাক আমি স্থূল দৃষ্টিৰে চাব নোৱাৰো। সেয়েহে পৰমাত্মাই নিজ ৰূপ স্পষ্ট লিখা আছে, অনুবাদ কৰ্তাও লিখিছে। সৰল কৰি অৰ্থাৎ পাতল তেজপুঞ্জৰ শৰীৰ বনাই সেই কান্তিময় পৰমাত্মা। ইয়াত কবি লিখিছে, এয়া কবীৰদেৱ লিখিব লাগিছিলে। ইয়াত কবীৰদেৱ লিখিব লাগিছিল। সেই কবীৰদেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰণীয় পুৰুষক প্ৰাপ্ত হয়, শ্ৰেষ্ঠ আত্মাক লগ কৰে, ভাল আত্মাসকলক সাক্ষাৎ কৰে। আগলৈ চাওক, ২৭ত বৰ ভাল কৰিছে। যিজন পৰমাত্মা তেজপুঞ্জ পৰমাত্মা, যিজন পৰমাত্মা, যিজন পৰমাত্মা দিওলোকক তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে, যিজন তাতে বহি আছে, তেওঁ পবিত্ৰ বাইবেল আৰু পবিত্ৰ কোৰাণ শ্বৰীফে কৈছে যে তেওঁ ৬ দিনত সৃষ্টি ৰচি সিংহাসনত গৈ বিৰাজমান হৈছিল। তাতে বিৰাজমান হৈ আছে প্ৰকাশ ৰূপত। ঠিক আছে, এতিয়া আমি আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ ৯, সূক্ত নম্বৰ ৮২। মণ্ডল নম্বৰ ৯, সূক্ত ৮২, ইয়ালৈ আহি যাওক। মন্ত্ৰ নম্বৰ ১ত
যি সৰ্বোৎপাদক প্ৰভু অৰ্থাৎ সকলোৰে সৃষ্টিকৰ্তা ৰচনা কৰোতা পৰমাত্মা প্ৰকাশ ৰূপ ইয়াত প্ৰকাশ ৰূপ লিখা আছে য'ত লিখিব লাগিছিল তেজময় শৰীৰযুক্ত প্ৰকাশ ৰূপ সদ্গুণৰ বৃষ্টি কৰোতা পাপৰ হৰণ কৰোতা তেওঁ ৰাজেৱ ৰজাৰ সমান চাওক ইয়াৰ অনুবাদ ৰজাৰ এয়া 269 পৃষ্ঠাত আৰু 270ত অনুবাদ কৰিছে ইয়াৰ ৰজাৰ সমান এয়া 270ত ৰজাৰ সমান দৰ্শনীয় চোৱাৰ যোগ্য সাকাৰ আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে সেই বৰণীয় পুৰুষক যি দৃঢ় ভক্ত তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয় আহি তেওঁক সাক্ষাৎ কৰে যি প্ৰকাৰে বিদ্যুৎ স্নেহ স্থানক আধাৰ বনাই প্ৰাপ্ত কৰে যেনেকৈ বজ্ৰপাত হয় নিজৰ সৰি পৰা স্থানত যেনেকৈ বজ্ৰপাত কাহৰ কোনো কাহিত বাৰিষাৰ দিনত আমাৰ মা আইতা বৃদ্ধসকলে কৈছিলে যে এইবোৰ উঠাই লৈ আনা নহ'লে বজ্ৰপাত হ'ব অৰ্থাৎ সেই ধাতু তাৰ এট্ৰেকশ্যন হয় গতিকে এনেকুৱাই পৰমাত্মাই সেইসকলক প্ৰাপ্ত হয় যাক প্ৰাপ্ত হ'লে আগলৈ তেওঁৰ জ্ঞান প্ৰচাৰ কৰিব পাৰে এতিয়া চাওক 2 নম্বৰত হে পৰমাত্মান উপদেশ কৰাৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হয় আপুনি ইয়াত লিখিছে কবিৰ হয় আপুনি কবিৰ দেৱ নাইবা কবি এওঁলোকে কবিৰ অৰ্থ কৰি দিছে কবিৰ দেৱ শুদ্ধ স্বৰূপ হয় অৰ্থাৎ বহুত ভাল সাকাৰ আমাৰ পাপ দূৰ কৰি হে অমৰ পৰমাত্মা সোম আপুনি আমাক সুখ দিয়ক এতিয়া চাওক পুণ্যাত্মাসকল এয়া সিদ্ধ হৈ গ'ল যে পৰমাত্মা সাকাৰ হয় স্বশৰীৰ চোৱাৰ যোগ্য দৰ্শনীয় আৰু তেওঁ ওপৰত দিওলোকৰ অৰ্থাৎ সেই তেজময় সতলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান অৰ্থাৎ ওপৰৰ স্তৰত অৰ্চ কুৰুজত বগা গুমত আছে য'ত সদগুৰু য'ত পৰমেশ্বৰ থাকে আৰু তাৰ পৰা গতি কৰি খোজকাঢ়ি আহে অতি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে তাৰ পৰা গতি কৰি আহে আৰু পাছত দৰ্শনীয় অৰ্থাৎ সেই তেওঁৰ ভক্তসকলক লগ কৰে তেওঁ কবিৰ দেৱ হয় এতিয়া যেনেকৈ এই যজুৰ্বেদ এয়া চাব যজুৰ্বেদ এয়া যজুৰ্বেদ আৰু মহৰ্ষি দয়ানন্দ সৰস্বতী দ্বাৰা অনুবাদিত এওঁ ইয়াৰ লেখক নহয় কেৱল বেদৰ অনুবাদকৰ্তা এয়া চাব প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পতৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী ফোন নম্বৰ ইমান এতিয়া ইয়াৰ 36 নং অধ্যায়ত ইয়াৰ 36 নং অধ্যায়ত আপোনালোকে চাওক ইয়াৰ 36 নং অধ্যায় অৰ্থাৎ 36 মানে 36 नंग अध्याय आरंभ इसमें लिखा है कि ऋचम वाचम परपदे मनो यजु परपदे এতিয়া ইয়াত যজু শব্দ লিখা আছে ইয়াৰ মাত্ৰ দুটা উপসৰ্গ লগাইছে এতিয়া অনুবাদকৰ্তা যেতিয়া বুদ্ধিমান হ'ব তেওঁ লিখিব লাগিব ইয়াক যে এয়া যজুৰ্বেদৰ বিষয়ে তথ্য যদি যজুৰ অৰ্থ আন কিবা কৰি দিয়ে যেনেকৈ তেওঁ কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি দিছে মেধাৱী কৰি দিছে
কিন্তু তাতে ইয়াত যেনেকৈ যজুৰ অৰ্থ বেলেগ কৰি দিলে তেন্তে যজুৰ্বেদক কেনেকৈ চিনিব যজুৰ্বেদ অধ্যায় নম্বৰ ৩৬ মন্ত্ৰ ১ এয়া ইয়াত চাওক স্বামী দয়ানন্দ দেৱে ইয়াৰ অনুবাদ একেবাৰে যেনেকৈ কৰিব লাগে মানে অৰ্থ সেয়াই কৰিছে যজুৰ আৰু বাকী পাছৰ কথা জেজু অৰ্থ লিখি দিছে যজুৰ্বেদ লিখিব লাগিছিলে আৰু লিখিছে যদি ইয়াত লিখি দিয়ে অনুবাদ কৰি দিয়ে যজুৰ অৰ্থ হ'ল যজ্ঞ স্তুতি য়েজু মানে য়েজু যজ্ঞ স্তুতি যাৰ মাজত আছে কিন্তু এয়া কিতাপত লিখিব লাগিব যে এয়া যজুৰ্বেদ হয় যদি আমি ইয়াক য়েজু বোলো য়েজুৰ কওঁ তেন্তেও যজুৰ্বেদৰে ব্যাধি হ'ব এই প্ৰকাৰে আৰু ইয়াত চাওক ৩৬ এয়া অধ্যায় নম্বৰ ৩৬ এয়া সেই যিয়ে ইয়াক গায়ত্ৰী মন্ত্ৰ বনাই মূৰ্খ বনাই আছে পৃথিৱী এয়া তৃতীয় শ্লোক মন্ত্ৰ হয় यह तृतीय मंत्र ये तीसरा मंत्र है भूर्भुवः स्वः तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् ইয়াৰ অনুবাদ কেনেকৈ কৰিছে স্বামীজীয়ে আৰু স্বাৰ্থ প্ৰকাশত ইয়াৰ নকল কৰি ৰাখিছে এওঁলোকে ইয়াত লিখা আছে চাওক হে মনুষ্য যেনেকৈ আমি মনুষ্য দুটা হয়নে এতিয়া চাওক এতিয়া ভূৰ ভৱস্বৰ অনুবাদ কৰি আছে ভূ মানে কৰ্মকাণ্ডৰ বিদ্যা আৰু ভুৱ মানে উপাসনা খণ্ডৰ বিদ্যা আৰু স্ব মানে জ্ঞান কাণ্ডৰ বিদ্যা ইয়াক সংগ্ৰহপূৰ্বক পঢ়ি যি আমাৰ ধাৰণবতী বুদ্ধি প্ৰেৰণ কৰে সেই কামনাৰ যোগ্য সমস্ত ঐশ্বৰ্যক দিয়া পৰমেশ্বৰৰ সেই ইন্দ্ৰিয়ৰ পৰা গ্ৰহণ কৰিব নোৱাৰা যোগ্য পৰোক্ষ গুপ্ত সকলো দুখৰ নাশক তেজ স্বৰূপ ভাৰ্গৰ অৰ্থ হ'ল সেই তেজময় শৰীৰযুক্ত ইয়াত লিখি দিছে সেই ইন্দ্ৰিয়ৰে গ্ৰহণ কৰিব নোৱাৰা যোগ্য পৰোক্ষ সকলো দুখৰ নাশক তেজ স্বৰূপৰ ধ্যান কৰা তোমালোকে এনেকুৱাই ধ্যান কৰা এতিয়া প্ৰসংগ এয়া চলি আছে যে সেই কবিৰ দেৱ যিজন আছে এওঁলোকে কবিৰ আগলৈ অৰ্থ কৰি দিছে সৰ্বজ্ঞ কৰি দিছে কবি কোনো সৰ্বজ্ঞ হয় নেকি গতিকে ইয়াৰ অৰ্থও ভুল কৰিছে কবিৰ অথবা কাব্যকাৰ লিখা সেয়াও আমি মানি ললো হয় কিন্তু ইয়াত পৰমাত্মাৰ মহিমা চলি আছে তেওঁ কবিৰ দেৱ যেনেকৈ য়জু শব্দ লিখিছে এয়া যজুৰ্বেদৰ তথ্য যদি আমি য়জু বুলি লিখো তেতিয়াও বুদ্ধিয়ক ব্যক্তিয়ে ক'ব যে এয়া যজুৰ্বেদৰ বিষয়ে তথ্য আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে ছাৰ কি নাম আপোনাৰ মোৰ নাম ভানদাস হয় দেউতাৰ নাম শ্ৰী দিয়াচী ৰাম গাঁও পেহেৰা জিলা গোৱালিয়াৰ ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা কেতিয়া ল'লে চন 13 ডিচেম্বৰ মাহত লৈছিলোঁ ছাৰ সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি আন ভক্তি সাধনাও কৰিছিল হিন্দু ধৰ্মৰ সকলো দেৱতাক মানিছিলোঁ মই বিশেষকৈ দেৱীৰ বেছি উপাসনা কৰিছিলোঁ মই সদায় তেওঁৰ পূজা কৰিছিলোঁ তেওঁৰ নাম লৈছিলোঁ আৰু গুৰু ধাৰণ মই কৰা নাছিলোঁ কিন্তু দেখা দেখি কৰিয়ে মই ভক্তি কৰিছিলোঁ গতিকে যি দেৱীৰ আপুনি পূজা কৰিছিলে তাৰ পৰা আপোনাৰ কি লাভ হ'ল একো লাভ নহ'লে ছাৰ মই কৰি আছিলোঁ দেখুৱাবলৈ কৰি আছিলোঁ কিন্তু একো লাভ নহ'ল য'ত নেকি মই 13 এনে মই 5 বছৰে দেৱীৰ স্থাপনা কৰি আছিলোঁ 9গৰাকী দেৱীৰ ভিতৰত আৰু সকলো গাঁৱৰ মানুহে সদায় মোৰ লগত আছিল মই বহুত সক্ৰিয় আছিলোঁ আৰু সকলো ব্যৱস্থা মোৰ দ্বাৰাই হৈছিল কিন্তু মই বেমাৰী হৈ গ'লোঁ তেতিয়া 9 দেৱীৰ ভিতৰত গতিকে মই আগতে নিচা বহুত কৰিছিলোঁ মদ মাংস মানে একো তেনেকুৱা বস্তু নাছিলে যিটো মই সেৱন কৰা নাছিলোঁ কিন্তু মই পৰম সন্ত সদগুৰু ৰামপাল দেৱৰ সৎসংগ যেতিয়া মই টিভিত শুনিছিলোঁ তাত তেওঁ নিচা এৰিবলৈ কৈছিলে কথাটো ময়ো জানিছিলোঁ যে এইটো বেয়া বস্তু কিন্তু মই এৰিব পৰা নাছিলোঁ অভ্যাস হৈ পৰিছিল
গতিকে মই আবেদন জনালোঁ, তেওঁৰ প্ৰবচন শুনিলোঁ, তেওঁৰ সত্য জ্ঞান দেখিলোঁ। মই ভাবিলোঁ যদি মোৰ এই নিচা আঁতৰি যায়, মই আপোনাৰ শৰণলৈ আহি যাম আৰু নাম দীক্ষা লৈ মই আপোনাৰ সাধনা কৰিম। এনেকুৱাই হ'ল, পৰমাত্মাৰ দয়া হ'ল ৰামপালদেৱ মহাৰাজৰ, আৰু মোৰ সেই নিচাটো গুচি গ'ল সেই বেমাৰত। আৰু নদেৱীৰ পৰা যি বেমাৰ হ'ল, মই 15 দিন বেমাৰত থাকিলোঁ। আৰু সেই বেমাৰত মই জাগিৰ কাম কৰিছিলোঁ নদেৱীৰ ভিতৰত, আৰু মোৰ আছিলে যি ইচ্ছা, বেমাৰৰ কাৰণে নিচা আঁতৰি গুচি গ'ল। গতিকে মই সকলো এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মোৰ ইচ্ছাই নগ'ল। মই ভাবিলোঁ হ'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজে এয়া মোক লীলা দেখুৱালে। গতিকে মই তৎক্ষণাত আহি বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ ল'লোঁ, আৰু মই তেতিয়াৰ পৰা সাধনা কৰি আছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ হৈছে মোৰ। মই ক'লৈকে শুনাম, এটা দুটা বৰ ডাঙৰ ডাঙৰ ঘটনা আছে, মই তাকে শুনাওঁ। যে মই নাম লোৱাৰ আগত যে ঘৰৰ মোৰ আৰ্থিক স্থিতি বৰ বেয়া আছিল। গতিকে সৎসংগত মই শুনিছিলোঁ ভক্তসকলৰ পৰা যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ দিয়ে। তেতিয়া ময়ো এনে এক আবেদন জনালোঁ, হে গুৰুদেৱ, এই মাহততো মোৰ পইচাই নাই, গতিকে মই আপোনাৰ তালৈ যাবগৈ নোৱাৰিম, মই সৎনাম নাপাম। এদিন মই মোৰ পূজাৰ স্থান আলমাৰীটো মই চাফা কৰি থাকোঁতে পৰমাত্মা সদগুৰু ৰামপালদেৱৰ মই যেতিয়া ছবিখন উঠালোঁ, তাৰ তলত মই 1000 টকা পালোঁ। মই অন্তৰৰ পৰা কৈছোঁ, ছাৰ, মই ক'লোঁ গুৰুদেৱে মোক মাতিলে, গতিকে মই যামেই। মই তাত গৈ উপস্থিত হ'লোঁ। 4ৰ্থ মাহত সৎনাম পালোঁ। আৰু মোৰ জ্যেষ্ঠ সন্তান, সি বেয়া সংগত পৰি গৈছিলে। ময়ো তাক গালি পাৰিব পৰা নাছিলোঁ, কাৰণ ময়ো সেই নিচাই কৰিছিলোঁ বেয়া বস্তুৰ। গতিকে তাকো মই ৰখাব নোৱাৰিছিলোঁ। যেতিয়া মই নাম লৈছিলোঁ, তেতিয়া মই আকৌ আবেদন জনাইছিলোঁ সদগুৰুক। তাত গৈ মই নিবেদন জনালোঁ যে হে মহাৰাজ, মোৰ ডাঙৰ সন্তানকো আপোনাৰ শৰণত লৈ লওক, সি বৰ বেয়া পথত গতি কৰি আছে, আৰু মদ মাংস বহুত খাইছিলে আৰু ভাঙো খাইছিলে, আৰু মই তাক মানা কৰিলেও নুশুনিছিলে। কিন্তু নাজানো কি দয়া হ'ল, তেওঁ তাৰ ওপৰত দয়া কৰিলে, আৰু মোক নোকোৱাকৈ, মোৰ পৰা পইচা নোলোৱাকৈ, মোৰ ডাঙৰ ল'ৰাটোৱে, তাৰ পৰিবাৰো আছে, 2-3জনী ছোৱালী আছে, সি নোকোৱাকৈ বৰবালালৈ গুচি গ'ল। তাত গৈ সি নাম ল'লে। মই ঘৰতে ইফালে সিফালে বিচাৰি আছিলোঁ 2 দিন, নাপালোঁ। মই তাৰ সংগৰ ল'ৰাবোৰক সুধিছিলোঁ, সিহঁতেও মোক নক'লে, সিহঁতকো কৈ যোৱা নাছিলে। লগৰ এজনে ক'লে যে সি বৰবালালৈ গৈছে, যে মই নাম ল'বলৈ যাম। মই ভাবিলোঁ হ'ব পাৰে গৈছে। যেতিয়াই মোৰ ডাঙৰ ল'ৰাটোৱে নাম ল'বলৈ গুচি গ'ল বিনা পইচাৰে, বিনা টিকেটৰে, আৰু তাত বৰবালাত গৈ সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা সি নাম দীক্ষা ল'লে, সকলো নিয়ম পঢ়িলে। আৰু ঘূৰি আহোঁতে মই সুধিলোঁ, তই ক'ত গৈছিলি? সি ক'লে, মই বৰবালা গৈছিলোঁ গুৰুজীৰ ওচৰত, নাম লৈ আহিছোঁ। মই ক'লোঁ, এইটো হ'বই নোৱাৰে, তই মনাই নাছিলি প্ৰথমতে। তেতিয়া ক'লে, চাওক। তেতিয়া সি কিতাপখন দেখুৱালে। তাত যিখন নীতি নিয়মৰ কিতাপ পোৱা যায়, ফটো দেখুৱালে গুৰু মহাৰাজৰ। এনেকৈ সকলো দেখাৰ পাছত মই ক'লোঁ, বহুত বঢ়িয়া, পৰমাত্মাৰ সম্পূৰ্ণভাৱে দয়া হ'ল। এতিয়া গোটেই পৰিয়ালে নাম লৈ লৈছে, আৰু মোৰো যি মোৰ এতিয়া ঘৰতে আছে, মোৰ পত্নী, তেওঁ নাম লৈ ল'লে, গোটেই পৰিয়ালে নাম লৈ ল'লে। এতিয়া আমি সাধনা কৰি আছোঁ। এটা আৰু চমৎকাৰ আছে, সেইটোও বহুত ডাঙৰ। মোৰ যিজন সৰু ল'ৰা, তাৰ কমেও 12 বছৰ আগতে এক্সিডেণ্টত 2খন ভৰি ফ্ৰেকচাৰ হৈ গৈছিলে। তেতিয়া 9টা বটল তেজৰ দিব লগা হৈছিলে। 9 বটলৰ ভিতৰত নাজানো কেনেকৈ বীজাণু সোমাই গ'ল কাৰোবাৰ তেজৰ। সেই সময়ততো একো গম পোৱা নাছিলোঁ, কিন্তু 12 বছৰৰ পাছত ইনফেকশ্যন আৰম্ভ হৈ গ'ল, আৰু তাৰ ভিতৰত এইডছৰ বেমাৰ আহি গ'ল পৰীক্ষাত, আৰু টিবিও লগত আহিল। ইয়াত চিকিৎসা কৰাৰ পাছত আমিতো ভয় খাই গৈছিলোঁ। ল'ৰাইও ভয় খাই গ'ল, কাৰণ সি বুদ্ধিয়ক আছিল, যে এতিয়া আৰু সি ঠিক নহ'ব। সকলোৱে সুধিছিলে, কিন্তু আমি সকলোকে কোৱা নাছিলোঁ, সকলোৱে ঠাট্টা কৰিব পাৰে বুলি। তথাপিও আমি পৰমাত্মাক আবেদন কৰিছিলোঁ যে তুমি বহুতক ঠিক কৰিছা, বহুতৰ বেমাৰ ভাল কৰিছা, লীলা শুনিছোঁ তোমাৰ যে কেঞ্চাৰ চেঞ্চাৰ চব দূৰ হৈ যায়। পৰমাত্মা, ইয়াকো তুমি ভাল কৰি দিয়া, ই তোমাৰ শৰণলৈ আহি যাব। মই মোৰ ল'ৰাক ক'লোঁ যে চিকিৎসা কৰি কোনো লাভ নহ'ব, তই হ'ব পাৰে গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লে তেওঁৱেই তোক ভাল কৰি দিব। ল'ৰাজন বহুত কষ্ট আছিল, যাৰ প্ৰাণ যাব লগা থাকে। সকলোৱে মানি লয়, সিও মানি ল'লে। আৰু ইয়াত গোৱালিয়ৰৰ পৰাই, গোৱালিয়ৰ নামদান কেন্দ্ৰৰ পৰা আৰু নাম লৈ সি সাধনা কৰিলে। হস্পিটেলত যেতিয়া ভৰ্তি হৈ আছিলে, তেতিয়া সদায় তাৰ চিকিৎসা হৈ আছিল। 2000-1000 টকাৰ এনেকৈ চিকিৎসা হৈ আছিল। আৰ্থিক স্থিতি একেবাৰে দুৰ্বল আছিল।
তেতিয়া ডাক্তৰে চিকিৎসা হৈ আছিল, মই কোনো ফল পোৱা নাছিলোঁ। মই ডাক্তৰক ক'লোঁ লাহে লাহে ঠিক হৈ যাব। ফল নোপোৱাত মোৰ বিশ্বাস হৈ গ'ল যে এইটো ঠিক নহ'ব। মই ডাক্তৰক ক'লোঁ যে আমাক ছুটি দি দিয়ক, মই ইয়াক নাম দিয়াম। সুধিলে যে ক'ত নাম ল'বলৈ যাব। মই তেতিয়া ক'লোঁ যে আমাৰ ইয়াতে ব্যৱস্থা আছে, সৎগুৰুৰ পৰা নাম ল'ম, তেওঁ ঠিক কৰি দিব। ক'লে যে এনেকুৱা কথা নেকি? মই ক'লোঁ হয়। ক'লে যে ছুটি দিব নোৱাৰোঁ। মই ক'লোঁ দিয়ক। তেওঁ ক'লে যে আমাক কাগজত লিখি দিব লাগিব। তেতিয়া মই ক'লোঁ যে নিশ্চয় আপোনালোকক মই কাগজত লিখি দিম, কিবা হ'লেও আপোনালোকৰ দায়িত্ব নাই। সকলোৱে ডাক্তৰসকলে চাই আছিলে, ক'লে চিকিৎসা এৰি সৎগুৰুৰ ওচৰলৈ যোৱা, সৎগুৰুৰ ওপৰত ইমান বিশ্বাস আছে। মই ক'লোঁ হয় আছে। তেতিয়া তেওঁ আমাৰ পৰা চাইন কৰাই ল'লে আৰু আমি আশ্ৰমলৈ আহিলোঁ। ছুটী লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আৰু তেওঁ যি মৰ্যাদাৰ কথা কৈছিলে সেইমতে চলি সি সাধনা কৰিলে। আৰু সেই ল'ৰাজনে সাধনা কৰাৰ পাছত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ নিৰ্ভয় হৈ সি সাধনা কৰিলে। তেতিয়া যে এইডছৰ বেমাৰ আছিল সেয়া তাৰ এতিয়ালৈকে দেখা দিয়া নাই, কোনো সমস্যা হোৱা নাই। আৰু টিবিৰ কথাটো গমেই নাপালোঁ। হে পৰমাত্মা, তোমাৰ বহুত মহিমা আছে। এটা আৰু কলা আছে তেওঁৰ পৰমাত্মাৰ। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত যি দয়া কৰিছে যে মই হাৰিয়ানা গৈ আছিলোঁ বৰবালালৈ আশ্ৰমলৈ, তেতিয়া ঘৰত খেতি আছে মোৰ, তাত পানী দিবলগীয়া আছিল। মই ক'লোঁ যে 3 দিনৰ কাৰণে যাম, হয়তো পানী নাপাবও পাৰে, নিজৰা বন্ধ হৈ যাব। গতিকে ভক্তসকলে কৈছিলে যে গুৰুদেৱৰ কাৰণে ত্যাগ কৰিলে তেওঁ সকলো কাম কৰিব তোমাৰ। তেতিয়া ক'লোঁ চাই ল'ম মই, পৰমাত্মাৰ এনেইতো বিশ্বাস আছে, তথাপিও আমি চাবলৈ বিচাৰোঁ। গতিকে মই কাৰো নুশুনিলোঁ, চিধাই বৰবালা গুচি গ'লোঁ। তাত গৈ যেতিয়া ৰাতি ৰ'লোঁ তেতিয়া বৰষুণ বৰষিল বৰবালাত আশ্ৰমত। তেতিয়া মই ঘৰলৈ ফোন লগালোঁ, আমাৰ তাত কেনেকুৱা বতৰ, পানী আহিছে নেকি? তেতিয়া ঘৰৰ মানুহে ক'লে ঘৰৰ পৰা যে হয় আমাৰ ইয়াত বহুত বৰষুণ দিছে আৰু পানী দিবলৈ কোনো দৰকাৰ নাই। হে পৰমাত্মা, তোমাৰ বহুত এনেকুৱা কথা আছে, ক'লৈকেনো মই ক'ম। আমাৰ ওপৰত বহুত দয়া কৰিছে আৰু আগলৈও আমাৰ পূৰা বিশ্বাস আছে যে আমাৰ সম্পূৰ্ণ মুক্তি হ'ব। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম উপদেশ ল'লে আৰু নাম উপদেশ লোৱাৰ পিছত সন্ত ৰামপাল মহাৰাজ দেৱে আপোনাৰ সন্তানৰ এইডছৰ দৰে বেমাৰ ঠিক কৰি দিলে আৰু আপোনাৰ জ্যেষ্ঠ সন্তানৰ বেয়া অভ্যাসো ভাল হৈ গ'ল। এতিয়া আপোনাক দেখি থকা সমাজক কি বাৰ্তা দিব বিচাৰে? সমাজকনো মই কিনো বাৰ্তা দিম? মোৰ এটা মাত্ৰ বিনতিহে আছে যে আজিলৈকে এনেকুৱা কোনো সন্ত নাই যোনে শাস্ত্ৰ অনুসৰি সৎ ভক্তি দিছে। উল্টা চিধা নামেৰে পৰমাত্মাৰ নাম ল'বলৈ কয়, কিন্তু কোনো লাভ নাই। এতিয়া যিটো আছে শাস্ত্ৰ অনুসৰি সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰত 4 বেদত আৰু গীতাত, বাইবেলত, কোৰাণত, তৰিতত, এঞ্জেলত, সকলোতে গুৰুবাণীত সকলোতে খুলি দেখুৱাইছে যে চোৱা এয়া লিখিছে পৰমাত্মাৰ নাম এইটোহে হয়, এইটো হিচাপত আপুনি সাধনা কৰক, তেতিয়া আপোনাৰ পূৰ্ণ লাভ হ'ব। গতিকে মই সমস্ত মানৱ সমাজক এয়াই বিনতি কৰিম, এয়াই নিবেদন কৰিম যে সোনকালে, সময় বেছিকৈ নষ্ট নকৰিবা, যিমানেই পাৰা সিমান সোনকালে সন্ত ৰামপালদেৱৰ পৰা নাম লৈ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম কেনেকৈ ল'ব পাৰি? বহুত চিধা সৰল উপায় আছে। যিয়ে জড়িত নাই হোৱা পৰম সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে, তেওঁ ভাবে চাগে বহুত ডাঙৰ সমস্যা হ'ব, কিন্তু সন্ত ৰামপালদেৱৰ লগত ভক্তিৰ সেই নিয়ম আছে শাস্ত্ৰৰ অনুসৰি, না বেছি সময়ৰ দৰকাৰ, না বেছি পইচাৰ দৰকাৰ, কোনো সমস্যাই নাই। কোৱা হয় নাম উঠত নাম বেঠত নাম সৌৱেত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যিকোনো পৰিস্থিতিতে নহওক কিয় পৰমাত্মাৰ নাম যি সৎগুৰুৱে কয় সেই হিচাপে সম্পূৰ্ণকৈ লৈ যোৱা, লাভ হ'ব, তোমাৰ সম্পূৰ্ণ মুক্তি হ'ব, তাত কোনো ধৰণৰ সমস্যা নাই। টিভি চেনেলবোৰত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসং আহে আৰু সৎসংগত তলৰ লাইনত ফোন নম্বৰ আহে। সেই ফোন নম্বৰৰে তথ্য লওক যে কোনখন জিলাত ক'ত নামদান কেন্দ্ৰ খোলা আছে, তাৰ পৰা আপুনি গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ সাধনা কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528